নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। সকলো ভালে আছে চাগৈ, ময়ো বৰ্তমান ভালে আছোঁ বাৰু। কামত ব্যস্ত, ৰাসত ব্যস্ত, তাৰ মাজতে ভিডিঅ' এটা দুটা আপোনালোকে আশা কৰি থাকে আৰু ভিডিঅ' এটা আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰোঁ। সময়ৰ মাজে মাজে আপোনালোকলৈ মনত পৰে আৰু আপোনালোকলৈ এটা দুটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। লগতে আমাৰ অংগনবাড়ী কৰ্মীসকলে বাৰে বাৰে কৈ থাকে, বাইদেউ আপোনাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, আপোনাৰ ভিডিঅ'বিলাকত সঁচাকৈ কিবা ভাল লগা হেৰিবিলাক আছে, সেয়া কমেণ্টবিলাক পঢ়ি পেলাই খুব মনটো আনন্দিত হয়। সেইকাৰণে আজি স্কুলৰ পৰা আহি পেলাই ভিডিঅ' এটা বোলো ভাবিলোঁ মানে বনাওঁ বুলি। আৰু পথাৰ মানে আছেই, পথাৰলৈ মানে আজি অকলে যাবলৈ দিগদাৰ হৈছে। আজি লগৰীজন মানে নাই, সেইকাৰণে আজি মই অকলে পথাৰলৈ নাযাওঁ বুলি ভাবিছোঁ। আকৌ কালিলৈ বোলে বন্ধ আছে, কালিলৈ পথাৰলৈ যাম বুলি ভাবিছোঁ। গতিকে বন্ধ আৰু খোলা এনেকৈ মিলাইহে আমি আৰু কাম কৰিব পাৰোঁ নহয় জানো। গতিকে কাইলৈ বন্ধটোত সোনকালে কাম বন কৰি আজৰি হৈ ভাবিছোঁ পথাৰ অলপ চমু চপাব লাগিব। নহ'লেতো সময়ত যদি সময়মতে কামখিনি কৰি থোৱা নহয়, তেতিয়াহ'লে আমি আকৌ পিছত পস্তাই থাকিব লাগিব। নহ'লে চাউল তাউল কিনি খাবলৈ আমি দিগদাৰ হয় নহয় জানো। গতিকে ঘৰৰ ধানকেইটা খোৱাটো নিচিনা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে সময়ৰ কাম সময়তে কৰিব লাগে। বাৰু যাই কি নহওক, আপোনালোকৰ কমেণ্টবিলাক পাই পেলাই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে বহুত ধুনীয়াকৈ সহযোগ কৰি আছে আৰু ভিডিঅ'সমূহ চাই পেলাই এটা এটা কমেণ্ট কৰি আছে। কমেণ্টখিনিৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে কমেণ্ট কৰি থাকিব, তেতিয়া ভিডিঅ'বিলাক বনাবলৈও ভাল হ'ব। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক কমেণ্ট যেতিয়া কৰি থাকে বা মানে সঁহাৰি জনাইছে, সেয়েহে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, তেতিয়া আমাৰ মই বনোৱা ভিডিঅ'বিলাকৰ অকণমান হ'লেও সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিছোঁ, বা অকণমান হ'লেও সাৰ্থক হৈছে। মানে যোৱা সময়ত আমি দেখিছোঁ সাৰ্থক, অলপ হ'লেও সাৰ্থক হোৱাৰ নিচিনা লাগিছে। বাৰু যাই নহওক, এতিয়া বিধানসভাৰ বাজেট মানে অধিৱেশন হৈ আছে আৰু মই এইকেইদিন টিভিও তেনেকৈ চোৱা নাই। কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে আমাৰ যি বাজেট বহি আছে, বিধানসভাৰ অধিৱেশন চলি আছে, সেই বাজেট অধিৱেশনত মই এটা কথাই মোৰ ভিডিঅ'ৰ জৰিয়তে মই জনাব বিচাৰোঁ যে অসমৰ 126টা সমষ্টিৰ 126জন বিধায়কেই আমাৰ মানে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকে। কিন্তু অংগনবাড়ী বিষয়টো যে কোনো এজন বিধায়কে উত্থাপন নকৰে, সেই কথাটোহে মানে মই আচৰিত হৈছোঁ। মানে কাৰণটো কি ধৰিব পৰা নাই। মাত্ৰ 1500 টকা এটা দিলে, সেইটো কাৰণে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে ধন্যবাদ জনাই আহিছোঁ বা জনাই যাম। কিন্তু সেই 1500 টকাতে আমি সন্তুষ্ট হোৱা নাই বুলি আমাৰ বিধায়কসকলে ভাবিছেনে নাই, মই সেইটোহে ক'ব পৰা নাই। অন্যান্য শিতানসমূহ সুন্দৰভাৱে উত্থাপন কৰা দেখোঁ, কিন্তু অংগনবাড়ী কৰ্মীসকলৰ যে দুখবিলাক মানে কুলাই পাচিৰে নধৰা হৈ থাকে, বা আমি যে দুখ প্ৰকাশ কৰি থাকোঁ, বিধায়কসকলে এই কথাবিলাক উত্থাপন আচলতে কৰিব লাগে। কাৰণ আমিতো থাপতে আমি বিধায়কসকলকহে আমি আপত্তিখিনি দিব পাৰোঁ বা আমাৰ দুখখিনি ক'ব পাৰোঁ। আমিতো বিধানসভাৰ মজিয়ালৈ বিধায়কৰ জৰিয়তেহে সমস্যাসমূহ উত্থাপন কৰিবলৈ সুবিধা এটা থাকে। আৰু যদি বিধায়কসকলে আমাৰ হৈ একেষাৰ নকয়, তেতিয়াহ'লে আমি বাৰু কেনেকৈ আমাৰ কথাখিনি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। আৰু আমাৰ হৈ যদি বিধায়কে মাতেই নিদিয়ে, তেতিয়াহ'লে আমি সন্তুষ্ট হৈছোঁ বুলি ভাবি পেলাই তেওঁলোকে মাত দিয়া নাই নেকি বাৰু? আমিতো সন্তুষ্ট হোৱা নাই 1500 টকাত। আমাৰ মনত এশই বুৰি দুখ আছে, কুলাই পাচিৰে নধৰা দুখ আছে। কাৰণ বৰ্তমান 8000 টকা আমি যোৱা মাহত পাইছোঁ আৰু এই মাহতো 8000 টকা আমি পাম। 8000 টকাই বৰ্তমান সময়ত বাৰু কেনেকৈ এখন ঘৰ চলে, সেই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ আৰু বাৰে বাৰে কৈ যাম আগলৈকে। এই কথাষাৰ উত্থাপন কৰিবলৈ আমাৰ 126টা সমষ্টিৰ 126জনেই থাকে তাত উপস্থিত। কোনো এজন বিধায়কে বিৰোধীয়ে হওক, চৰকাৰৰ পক্ষৰে হওক, কোনো বিধায়কে এই কথাষাৰ উত্থাপন কৰা আমি চকুত পৰা নাই। সেইকাৰণে দুখ লাগে। আৰু এইকাৰণেই মই ভিডিঅ'টো বনাইছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যদি কোনো সদাশয় বিধায়ক মহোদয় মানে চকুত পৰে ভিডিঅ'টো, তেতিয়াহ'লে নিশ্চয় মানে উত্থাপন কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ আমাৰ কথা তেওঁলোকে উত্থাপন কৰিলেহে সদনত কিবা এটা আকৌ বেলেগ এজনে মাত মাতিবলৈ সুবিধা হয়। যিকোনো এজনেতো উত্থাপন কৰিবই লাগিব। গতিকে আমি আমাৰ বিষয়বিলাক যাতে উত্থাপন কৰে, সেইকাৰণে আমি বিনম্ৰতাৰে বিধায়কসকললৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যাতে বিষয়বস্তুবিলাক তেওঁলোকে পুংখানুপুংখভাৱে হৃদয়ংগম কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ আমাৰ দুখবিলাক তেওঁলোকে বুজি পোৱা উচিত।
কাৰণ তেওঁলোকে দেখে প্ৰতি মুহূৰ্ততে আমি বিধায়কসকলৰ লগতে হওক বা গাঁৱৰ যিকোনো মানে সজাগতা সভাবিলাকতেই হওক যিকোনো অনুষ্ঠানবিলাকত আমাক তেওঁলোকে লগ পায় আৰু আমাক তেওঁলোকে দেখে আমাৰ কাৰ্যবিলাক আমাৰ ডিউটিবিলাক বা আমি কৰা মিটিং মাটাংবিলাক সজাগতা সভাবিলাক তেওঁলোকৰ চকুত পৰে আৰু সেয়েহে মই ক'ব বিচাৰিছোঁ যে বিধায়কসকলে আমাৰ হৈ পেলাই একেষাৰ হ'লেও মাত মাতকচোন এজনে মাত মাতিলে তেতিয়া আৰু বাকী সকলো সহযোগ কৰিবলৈ সুবিধা পায় এতিয়া এজনেও মাত মতা আমি নেদেখোঁ সেইটো কাৰণে আমাৰ দুখ লাগে কাৰণ মানে আমিতো চৰকাৰৰ হৈয়ে কাম কৰি আছোঁ প্ৰতি মুহূৰ্ততে আমি চৰকাৰৰ হৈয়ে কাম কৰোঁ প্ৰতিটো মুহূৰ্ততে আমি চৰকাৰৰ আঁচনিবিলাক ৰূপায়ণ কৰোঁ গাঁৱত সুন্দৰভাৱে আমি আঁচনি ৰূপায়ণৰ কাম কৰি আছোঁ সজাগতা সভাৰ জৰিয়তে আমি শিশু আৰু মানে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ মানে স্বাস্থ্যৰ প্ৰতি যতন সেই সম্পৰ্কে আমি কাম কৰি আছোঁ গতিকে আমি 1500 টকাত সন্তুষ্ট হৈছে বুলি আপোনালোকে ভাবিছে নেকি নাই ভবা আমি সন্তুষ্ট কেতিয়াও 1500 টকাত হোৱা নাই কাৰণ আমি এবেলাৰ কাৰণে ওলাই যাওঁতেনে আকৌ নেক্সট আমি পিছৰ বেলা আমি কোনো এটা কাম আমি কৰিবলৈ আমাৰ মানে সক্ষম নহওঁ আমি কাৰণ কিয় এবেলা গুচি যোৱাৰ পিছত পিছৰ বেলাত একো কামেই নহয় ঘৰত আহি ল'ৰা ছোৱালী পৰিয়াল চলাব লাগে ল'ৰা ছোৱালী লেঠা লঠলি মাৰিব লাগে গতিকে সেইখিনি কৰাৰ উপৰিও আমি বেলেগ এটা কাম কৰিব নোৱাৰোঁ সেয়েহে আমি এটা কাম কৰিবলৈকে হ'লে যদি 8000 টকাই পাওঁ কেনেকৈ বাৰু আমাৰ ঘৰখন চলিব আৰু আমাৰ অংগনবাড়ী কৰ্মীসকলৰ আৰু এটা দুখ মানে 100%ৰ ভিতৰত 10% মানৰহে মানে হাজবেণ্ডজনে চাকৰি কৰে বাকী 90%ৰে আমাৰ মাত্ৰ সাধাৰণভাৱে জীয়াই থকা অংগনবাড়ী কৰ্মী সহায়িকা গতিকে সেই 10%ই মানে কম পইচা হ'লেও গাত নালাগে কিন্তু আমাৰ 90% আমাৰ কম পইচাত আমি একেবাৰে মানে বহুত টনাটনি হয় চলিবলৈ সেইকাৰণে যাতে আমাৰ এই বিষয়সমূহ উত্থাপন কৰিবলৈ আমাৰ বিধায়কসকলক মানে অনুৰোধ বাৰে বাৰে কৰিছোঁ তেওঁলোকে আমাৰ হৈ অকণমান সদনত মাত মাতক আমাৰ হৈ কথা কওক আমাৰ হৈ আঙুলিয়াই দিয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়কসকলে আৰু এটা কথা উত্থাপন কৰি দিব পাৰে মই অনুৰোধ কৰিছোঁ যে তেওঁ যে আমাৰ সন্তানসমূহে পঢ়া শুনাৰ খৰচ দিম বুলি তেওঁ নিজ মুখেৰে উত্থাপন কৰিছিলে সেই বিষয়টো যাতে কোনো এজন ব্যক্তিয়ে হ'লেও তেওঁক মনত পেলাই দি পেলাই আমাৰ কৰ্মী সহায়িকাসকলৰ দুখৰ কথা বুজি লয় বা বুজি পাবলৈ চেষ্টা কৰে তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আমাৰ এই যিটো সাহায্য সেই সাহায্যটো পালেও আমাৰ কৰ্মী সহায়িকাসকলে বহুত বেছি সকাহ পাব আৰু বহুত বেছি ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত অকণমান হ'লেও মানে চকু মেলি চাবলৈ সাহস আগবাঢ়ি আহিব এতিয়া বিভিন্ন ঠাইত আমাৰ ল'ৰা ছোৱালীসকলে পঢ়ি আছে উচ্চ শিক্ষা লৈ আছে আৰু সেই উচ্চ শিক্ষা লোৱাৰ কাৰণে বহুত পইচাৰ টনাটনি হয় গতিকে সেই পইচাটো যদি আমাৰ কৰ্মী সহায়িকাসকলে পায় তেতিয়াহ'লে বহুত মানে বেছি উপকৃত হ'ব বুলি ভাবিছোঁ গতিকে সেই কথাটো যাতে আমাৰ বিধায়কসকলে আঙুলিয়াই দিয়ে বুলি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু আজি এই ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিবলৈ আগবাঢ়ি আহিছোঁ গতিকে সকলোকে মোৰ কমেণ্টবোৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে ভিডিঅ'বোৰ চাব সকলোৱে শ্বেয়াৰ কৰিব আৰু সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ